কচু পাতত দিয়া বনাব গৈ আছোঁ। তাৰ কাৰণে কচুখিনি ঠাৰিখিনি অলপমান পাতলা পাতলা অলপমান চুটি চুটিকৈ কাটি লৈছোঁ। এয়া কাটি কাটি দিছে যাতে কি বান্ধিবলৈ সুবিধা হয়। কলপাতত মেৰাই ল'ম এইখিনি এতিয়া ধুনীয়াকৈ, আৰু ডাঠিকেইটা অলপমান ধুনীয়াকৈ কাটি কাটি লৈছোঁ। এয়া মেৰাব গৈ আছে। চাই থাকক ভিডিঅ'টো শেষলৈকে, আৰু খুবেই ভাল লাগে খাই। কলপাতত মেৰাই পেলাই কচু পিটিকাটো খাই ভাল লাগে। আপোনালোকে এনেকৈ খায় নে নাখায় কমেণ্টত জনাবচোন। মোৰ কিন্তু ভাল লাগে খাই, কাৰণে আপোনালোকৰ লগতো এই ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ মই। এতিয়া এনেকৈ বান্ধি লোৱা যাব, দেখাই আছোঁ আপোনালোকক। এয়া বান্ধি লোৱা হ'ল, বান্ধি ল'লোঁ আৰু যেনে তেনে। এতিয়া বনাব গৈ আছোঁ, চাই থাকক। এতিয়া কচুখিনি থৈ দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ সিজিব দিম, আৰু গেছৰ ফ্লেমটো ল' হৈ আছে, নহ'লে কলপাতটো জ্বলি যাব, সেইকাৰণে ভিতৰখিনি কেঁচা হৈ থাকিব। দেখাই আছোঁ আপোনালোকক খোৱাৰ পিছত। এয়া হৈ গৈছে, আৰু এতিয়া দেখাই আছোঁ আপোনালোকক। এতিয়া কলপাতৰ পৰা কচুখিনি ওলাই লৈছোঁ। এইখিনি এতিয়া পিটিকি ল'ম। এয়া দুটা জলকীয়া কলপাততে দিয়া হৈছিলে কচুৰ লগতে, আৰু এয়া নেমু চেপি দিয়া হৈছে। নেমুটো দিলে ভাল লাগে টেষ্টটো। নেমুটো দিছোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ। এইখিনি ধুনীয়াকৈ পিটিকি ল'ম, আৰু একদম চিম্পল হয়, একো তেনেকুৱা মছলা জাতীয় বা বেলেগ একো দিয়া নাই। নৰ্মেলি এনেকৈ বনাইছোঁ, খাই খুবেই ভাল লাগে। আপোনালোকেও এনেকুৱা চিম্পলকৈ বনাই খাবচোন, খুবেই ভাল লাগিব। এতিয়া ধুনীয়াকৈ পিটিকি লৈছোঁ, জলকীয়াখিনি ধুনীয়াকৈ পিটিকি ল'লোঁ। এয়া হৈ গৈছে মোৰ ৰেডি খাবলৈ। যদি আপোনালোকৰ ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, বেল আইকনটো দবাই দিব, যাতে মোৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই যায়। আজিলৈ আহিছোঁ, বাই।